যাওক 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 আমি কাইলৈ আফগান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এটা বৃহৎ টীম শিৱসাগৰৰ বানপীড়িত অঞ্চললৈ যাবলৈ ওলাইছোঁ আৰু সেইকাৰণে আমি এইবোৰ ৰেচন পাতি অলপ তেখেতসকলৰ বাবে লৈ লৈছোঁ। অসমত যাতে আৰু এনেকুৱা বানপানী কেতিয়াও নাহক, আমাৰ অসমলৈ এনেকুৱা দুৰ্যোগ আৰু কেতিয়াও নহওক তাৰে প্ৰাৰ্থনা কৰিছোঁ আৰু যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা সহায় সহযোগিতা কৰিবলৈ চেষ্টা কৰিছোঁ। মানে সৰুকৈ হ'লেও আমি অকণমান সাহাৰ্য আগবঢ়াইছোঁ। আমাৰ মেডিকেল কলেজ মানে মেডিকেল টিম হয়। বাইদেউ আনিছোঁ ৰ'ব দেই, আকৌ এইটো ধুৱাই দিলে নহয়। আমাৰ বাইদেৱে কিবা এটা কৈ দিব লাগে। ইছ ৰাম, এই কথা চাওক না। এই কি আনি দি আমি সমূহ আফগান ব্লক PHCৰ পৰা আমি এটা ফ্লাড ৰিলিফ কেম্পৰ কাৰণে অহাকালি সাজু হৈছোঁ। ইতিমধ্যে টোপোলাবিলাক আমি কৰিছোঁ, ভাগ কৰিছোঁ আৰু কালিলৈ আমি ৰাতিপুৱাই 6 বজাত যাত্ৰা কৰি শিৱসাগৰ অভিমুখে আমি দুখন গাঁও চিলেক্ট কৰিছোঁ য'ত তেওঁলোকৰ নিধি পপুলেশ্যন বেছিকৈ আছে। এখনৰ নাম ডিব্ৰুগড় আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আৰু এখন হ'ল উদয়পুৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব আমি যাতে সুকলমে এই বানপীড়িত লোকসকলক আমি কিঞ্চিত সহায় কৰি আমিও উপকৃত হ'ব পাৰোঁ, তেওঁলোকো উপকৃত হ'ব পাৰে। ধন্যবাদ। মই এডিট কৰি ডাইল পেকিং কৰি আছোঁ আৰু এইফালে এয়া কাৰ্টুনত আছে বস্তু, চেনিটেৰী পেডৰ পৰা আদি কৰি সকলোখিনি লোৱা হৈছে। অঁ বাইদেউ কিবা এটা কৈ দিয়ক। বাইদেউ কিবা এটা বেজি বাইদেউ এইফালে বাইদেউ কৈ দিয়ক। এয়া পইচা লৈ আছোঁ। কামত লাগি আছোঁ। হ'লনে? হৈ গ'ল।